সমাজক অন্ধকাৰত ৰাখি কৰা কাৰ্যই নহয়, ই ষড়যন্ত্ৰমূলক কাৰ্য বুলি মই ক'বলৈ বিচাৰোঁ। কিহৰ কাৰণে চিফ কৰিব লাগে? কোন নাগৰিক সমাজক তেওঁলোকে সুধিছে? কাৰ এইটো ধাৰণা, কাৰ আইডিয়া? হু ইনিচিয়েটেড দিছ মুভ ইত্যাদি কথা ৰহস্যজনক। সেইবোৰ ৰাইজে জনা উচিত, সেইবোৰ ফাটিল হ'ব লাগিব। লাহে লাহে ইটোৰ পিছত সিটো কথা ফাটিল হৈছে যে আৰম্ভণিৰ পৰাও সংশ্লিষ্ট উকিল সমাজক অন্ধকাৰত ৰাখি কিছুমান প্ৰক্ৰিয়া চলি আছে, সিদ্ধান্ত গ্ৰহণৰ সৈতে কিছুমান প্ৰক্ৰিয়া চলি আছে। আৰু সেই যোৱা বছৰতে আমি যেতিয়া এই কথাটো প্ৰথমবাৰলৈ উৎসাহিত কৰিছিলে মুখ্যমন্ত্ৰীয়ে, এই উচ্চ ন্যায়ালয়ৰ বাৰখন ঠাই সেইটো প্ৰবলভাৱে বিৰোধিতা কৰিছিল, প্ৰজাতিলৈ গৈ লগ কৰিছিল। তাৰপিছত ৰাজনৈতিক নেতাবোৰে যিদৰে লুটি বাগৰ মাৰে, তেনেকুৱা ধৰণৰ লুটি বাগৰ মৰা কথা আমাৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ পৰ্যন্ত কোৱা হৈছে। ৰাউণ্ড টেবুল কনফাৰেন্সত কথা এটা কৈ পেলাগে, কিছু মুহূৰ্তত গৈ কইনা ধৰাত গৈ পেলাই বহি পেলাই প্লেন চাই গৈ। গতিকে এই ধৰণৰ কাৰ্য